নমস্কাৰ সকলোকে স্বাগতম আছে নতুন এটা ভিডিঅ'লৈ। এতিয়া টাইম হৈছে ৰাতিপুৱা 9টা 9 AM। বঢ়িয়াকৈ বেগটো ৰেডি কৰি লওঁ, মানে একেবাৰে চেক আউট কৰি ডাইৰেক্টলি দোকান যাম। দোকানত বজাৰ চজাৰ কৰিম। ইভিনিং 4টা বজাত ট্ৰেইন আছে, ট্ৰেইনত উঠি গুৱাহাটী গুচি যাম। মানে আগৰ ভিডিঅ'ত দেখা পাইছে, আমি যোৱাকালি ইয়াত আহি পাইছোঁ। জাষ্ট ৰাতিটো আছোঁ, আজি বজাৰ কৰিম, দেন বেক টু গুৱাহাটী। কামৰ কাৰণে আহিলে অনলি কাম, যেতিয়া ফুৰিবৰ কাৰণে আহিম তেতিয়া আপোনাক কলকাতাখন দেখাম কি আগত ভিডিঅ' বনাইছিলোঁ কলকাতাত, মানে বহুতখিনি এক্সপ্ল'ৰ কৰিছোঁ, বাট ভৱিষ্যত কেতিয়াবা আহিলে ভালকৈ দেখাম আৰু। তো আমি মেইন যোনটো কামৰ কাৰণে আহিছোঁ এতিয়া সেই কামটো কৰোঁ। প্ৰথমতে ব্ৰেকফাষ্ট কৰি কিনে দোকানবোৰত যাওঁ, এক্সপ্ল'ৰ কৰোঁ, কেটাৰিং, ডেক'ৰেশ্যন যি বস্তু লাগে আমি সেইবোৰ চাওঁ, বাজেট চাজেট মিলাওঁ, আৰু ট্ৰান্সপৰ্টত কিমান দিন লাগে। আৰু আপুনি যদি বাহিৰৰ পৰা যেতিয়া দিল্লী, মুম্বাই, কলকাতা যদি কিবা বস্তু অৰ্ডাৰ কৰিব বিচাৰে, কেনেকৈ অৰ্ডাৰ কৰিব, কি বস্তু চোৱা দৰকাৰ, কি ডকুমেণ্টছ লাগে, GST লাগে কি নাই, গোটেইখিনি ইনফৰ্মেশ্যন পাব। চাপ'জ আপুনি বাহিৰৰ পৰা ইম্পৰ্ট কৰিব বিচাৰে, তেনেহ'লে আপোনাক কি কথা গুৰুত্ব দিয়া দৰকাৰ, আপুনি সেইখিনি ইনফৰ্মেশ্যন আজিৰ ভিডিঅ'ত পাব। যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাব, লাষ্টলৈকে চাব, বহুত ইনফৰ্মেটিভ ভিডিঅ' হয়। ঠিক আছে, চলো লেটছ গো। ভগৱান, কলকাতা মানে এনেকুৱা ধুনীয়া বাছ, য়েল্ল' টেক্সি, ধুনীয়া বাছ মানে কি আৰু নকওঁ আৰু, নেক্সট লেভেল বাছ। ইফালে চলো। আমি মানে আমাৰ য'ত মেইন দোকান, আমি সেই দোকানৰ ফালে যাই আছোঁ। আৰু সেই দোকান যাওঁতে য'ত আমি যি বস্তু পাওঁ, মানে ব্ৰেকফাষ্ট কৰি ল'ম আৰু, নহ'লে 2-3টা অপশ্যন আছে ব্ৰেকফাষ্ট কৰা, কিন্তু বেলেগ মানে অপজিট ছাইড হৈ যায়, অলপ দূৰ হৈ যায়, আকৌ তাৰে পৰা খোজকাঢ়ি আহিব লাগিব। সেইকাৰণে ভাবিছোঁ যোনফালে আপোনাৰ মেইন ডেষ্টিনেশ্যন আমি সেইফালে যাম। কলকাতাত মানে কি য'তে চাহ খাব আপোনাৰ এই বস্তু দিয়ে, মেজৰিটিত আপোনাৰ মানে মাটিৰ কাপত চাহ দিয়ে। আমাৰ তাত মেজৰিটি ডিছপ'জেবল যায়, প্লাষ্টিকৰ গ্লাছ, কাপ, এইবোৰত মানে মাটিৰ কাপ। এইটো কিন্তু 10 টকা নহয়, কিন্তু 8 টকা, ক'ৰবাত 7 টকা, সেইটোৱে। তো ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আমি আহি গৈছোঁ। এতিয়া ৰাজেশ ব্ৰেকফাষ্ট কৰি আছে, ইয়াতে মই ব্ৰেকফাষ্ট কৰিম। আপোনাৰ 4টা ৰুটি, 3টা চব্জি, কিমান টকা? 30 টকা। 4টা ৰুটি, 3টা চব্জি, মাত্ৰ 30 টকা। আপোনাৰ 3টা চব্জি, এটা ডাল মাখনি টাইপ, এটা আলু চব্জি, এটা চয়াবিনৰ চব্জি, 3টা চব্জি, 4খন ৰুটি, মাত্ৰ 30 টকা। আমাৰ গুৱাহাটীত 2টা ৰুটি, এটা চব্জি 30 টকা, ক'ৰবাত 40 টকা। তো কলকাতা আহিলে গম পাই যে খোৱা বোৱাত আপোনাৰ পইচা খৰচ নহয়, কিন্তু চাই খাব লাগিব। আৰু হাইজিনো হয়, টেনশ্যন ল'ব নালাগে, কিছুমানে ভাবে কি লেতেৰা থাকে, বাট এতে দেখাকৈ বনাই আপুনি গম পায়। 3টা ৰুটি, 4টা ৰুটি আৰু 3টা চব্জি ক'ত পাব আপুনি? চলো, বঢ়িয়াকৈ আমি ৰখি আছোঁ দোকানটো খুলিবৰ কাৰণে। অলপ টাইম পিছত দোকানটো খুলিব, তাৰপিছত আমি ভিতৰত যাই বজাৰ কৰিম বিফ'ৰ টাইম। বিকজ আজি যদি আমি বজাৰটো সোনকালে কৰি নলওঁ, কাৰণ ইভিনিং ট্ৰেইন মিছ হৈ যাব পাৰে, সেইকাৰণে দোকানৰ বাহিৰতে ৰখি আছোঁ। আৰু টাইম নাই ন, আজি আপোনাৰ 15 তাৰিখ, কালি 16, 17, এইফালে বেক টু বেক বিয়াৰ কাম আছে। কিবাকৈ মেনেজ কৰি আহিছোঁ, বজাৰটো কৰোঁ, দেন বেক টু গুৱাহাটী। ফোন লগা ট্ৰান্সপৰ্ট ক'ত মালটো যাব? কিন্তু কি হৈছে কওকচোন, কি হৈছে? একো ক'ব বিচৰা নাই। আমাৰ লগত এতিয়া আৰু এটা ইনচিডেণ্ট হৈ গ'ল। ৰাতিপুৱা এটা হৈ আছিল, আকৌ এতিয়া এটা হৈ গ'ল। আমি যোনখন দোকানত মানে আহিছিলোঁ, যোনটো ভিডিঅ' চাই আহিছিলোঁ ন, মানুহ ভিডিঅ' চাই কিনে দোকানবোৰত যায়, যেনেকৈ মোৰ ইনফৰ্মেশ্যন চাই কিনে আপুনি কিবা এটা কাম কৰিব। সেইকাৰণে ভিডিঅ' বনালে ভাবোঁ ফুল ইনফৰ্মেশ্যন দি ভিডিঅ' বনাব লাগে। প্ৰাইচবোৰ কোৱা নাছিল, মই ভাবিছোঁ প্ৰাইচ কোৱা নাই, বৰ বেছি কিমান হ'ব, যদি দিল্লীত 10 টকা হৈছে 20 টকা হ'ব, ডাবুল হ'ব, ডাবুলতকৈ বেছি হ'ব নোৱাৰে। এই 10 টকাৰ বস্তুটো 50 টকা, 60 টকা এনেকুৱা লাগে। আৰু যোনটো মই জেনুইনলি জানো সেইটো দাম 10 টকাই। চিম্পল 3টা ৰাইজাৰ আছিল, সেই 3 পিচ ৰাইজাৰ মই দিল্লীত কিনিছিলোঁ লাষ্ট টাইম, কাউণ্টাৰ আনিব যোৱাৰ সময়ত 850 টকা 3 পিচ, 800 টকাত দি দিছে আৰু লাষ্টত। ইয়াতে 3 পিচ ৰাইজাৰ 7,500 টকা। তো কি মানে দাম লগাইছে ভগৱান জানে। ডিছকাউণ্ট হৈ যায় কা, সি ডিছকাউণ্ট কিমান দিব? 2000 টকাটো কৰি নিদিয়ে। এইটো লেভেলত দাম ইয়াতে। তো ইমাৰ্জেঞ্চি পাৰপাছত এতিয়া মই দিল্লীৰ কাৰণে টিকেট কাটিছোঁ, দিল্লী যাম। কালি দিল্লীত বজাৰ কৰিম। দিল্লীত মানে ক'ত বজাৰ কৰিব লাগে, ক'ত ট্ৰান্সপৰ্ট উঠাব লাগে, মই সেইটো গম পাওঁ। খালি মোৰ ডাউট আছিল যে গুৱাহাটী কম টাইমত গৈ পাব কি নাই, যে দিল্লীৰ পৰা গুৱাহাটী আপোনাৰ 10 দিনমান লাগে, কিছুমান ট্ৰান্সপৰ্টে 15 দিন লগাই দিয়ে। তো এতিয়া মই আৰু এটা অল্টাৰনেট অপশ্যন ওলালোঁ, যে ট্ৰান্সপৰ্ট এটা অলপ কাৰ্গো বুলি কিবা শ্বিপমেণ্ট কাৰ্গো না, ছুপাৰ ছেফ কাৰ্গো এটা পাইছোঁ। সি 10 দিনত দিয়া গেৰেণ্টি দিছে, 10 দিনত মানে 8 দিন লাগে, বা 10 দিনত গুৱাহাটীত পঠাই দিব। তো তাৰ লগত কথা পাতিছোঁ, কালি কিনি কিনে বস্তুখিনি দি দিম, তাৰে পৰা 10 দিনত মই গৈ পাব আৰু বস্তুটো।
নহ'লে মানে মোৰ বিৰাট প্ৰব্লেম হৈ যাব। সেইকাৰণে এতিয়া দিল্লী যাবৰ কাৰণে টিকেট কাটিছোঁ ফ্লাইট। দিল্লী যাম, দিল্লীৰ পৰা বজাৰ কৰি কালি বেক টু গুৱাহাটী আৰু বেকাৰ ৱেষ্টেজ হৈ গ'ল মোৰ পইচা। এৰে গ'ল 5,000, আকৌ দিল্লী এতিয়া ফ্লাইট টিকেট অলমষ্ট দুজনে 25,000 টকা টিকেট, বৰবাদ। বুজিছ? আপুনি যেতিয়াই ফ্লাইট টিকেট কৰিব সদায় আপুনি ডিজি যাত্ৰাটো ডাউনলোড কৰি ল'ব। ডিজি যাত্ৰা ডাউনলোড কৰিলে আপোনাৰ লাইন ধৰিব নালাগে। ডাউনলোড কৰি আধাৰ কাৰ্ড তাৰে আপলোড কৰি দিব, তাৰপিছত আপোনাৰ যোনটো বৰ্ডিং পাছ আছে তাতে আপলোড কৰি দিব, তেনে আপোনাৰ লাইন ধৰিব নালাগে। ধুনীয়াকৈ আপুনি ডিজি যাত্ৰাৰ কাৰণে এক্সট্ৰা লাইন থাকে, সেই ছেপাৰেট লাইনটো আপুনি যাব পাৰিব। সেইটো কৰি দিয়ে এতিয়া। আৰু তোৰ তো আমি গোটেই দিনটো ঘূৰি মানে কি কৰিম আৰু, ক'ৰবাত ঘূৰিছোঁ, ক'ৰবাত খাইছোঁ, এনেকৈ ঘূৰি ফাইনেলি আমি এয়াৰপৰ্ট আহি পালোঁ। এইটো নেতাজী সুভাষ চন্দ্ৰ বস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াৰে পৰা আমি দিল্লী যাম। ফ্লাইট আছে ৰাতি আপোনাৰ 8:50, 8:30 ফ্লাইট আছে। আমি 11টাত দিল্লী গৈ পাম আৰু। চলো। মোবাইলটো চাৰ্জ 70 টকা দি পানী বটল লৈছোঁ, হিমালয়ান ৱাটাৰ। তই কি ঘৰত কি অকল হিমালয়ান ৱাটাৰ খোৱা নেকি? মই অকল হিমালয়ৰ 100 টকাৰ কোক। কোকটো বাৰু ঠিক আছে, পানীও যদি 70 টকা দি খাব লগা হয় কি হ'ব। মানে পানী আনিব দিয়ে, আজি কি বা হ'ল নাজানো। ইয়াৰ বটলটো তাতে ৰাখি থৈছে, কিন্তু মানুহটো চেহেৰা চাই কিনে চেহেৰা বেয়া নেকি তো ৰাখি থৈছে চাগে। এনেই পানী আনিব দিয়ে, বাট আজি আনিব দিয়া নাই, ৰাখি লৈছে। উপায় নাই, 70 টকা দি আপোনাৰ আধা লিটাৰ পানী ল'ব লগা হ'ল। পানীটো খাওঁ আৰু টেনশ্যনটো হৈয়ে আছে, কিবাকৈ অতি সোনকালে দিল্লী গৈ পাওঁ আৰু। জুই লাগি আছে, এইবোৰ দাম নহয়, এইবোৰ জুই। এইবোৰ দোকানত জুই লাগি আছে, মানে দামৰ জুই আৰু। আমি এক ছেকেণ্ড, আমি কি অলৰাইট, তো আমি কি কৰিম? সেইকাৰণে টাইম পাছ কৰি আছোঁ। আমাৰ ফ্লাইট 1 ঘণ্টা লেট, আহোঁতে আমাৰ ট্ৰেইন আছিল 3 ঘণ্টা লেট, ফ্লাইট 1 ঘণ্টা লেট। সেইকাৰণে এইবোৰতে টাইম পাছ কৰি আছোঁ। গৈ পাম লেট। কাৰ মুখখন চাই আহিছিলোঁ মই এইটোৱে ভাবি আছোঁ, কি ক'বা। এই ৰাজেশ 30 ৰুপিজ অফ, কি বে? কিবা কম দামত দেখা পাইছোঁ চাগে। ঐ আমাৰ জিন্তু বহুত কষ্ট কৰি আছে, কিবা ক'ব নেকি জিন্তু? একো ক'ব লগা মানে মন নাই, কি কৰি আছে আপুনি? কি কৰি আছে? অৱস্থা বেয়া।